মনোজ আপোনাৰ কাষলৈ পোনপটীয়াকৈ আহিছোঁ আৰু উৰুকাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ বৰ্তমান আপুনি আমাক কি দেখুৱাব মনোজ ৰীতিমণি আপোনাৰ জৰিয়তে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই চিপাঝাৰৰ ঘোঁৰামান্দাস্থিত মাছ বজাৰত উপস্থিত আছোঁ দেখুৱাব বিচাৰিছোঁ এনেধৰণে ক্ৰেতাসকলে ভিৰ কৰিছে যিহেতু ডাঙৰ ডাঙৰ ভকুৱা বা অন্যান্য বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত আচলতে উপলব্ধ হৈছে আৰু আমি দেখুৱাই আছোঁ মাছৰ বজাৰ যথেষ্ট ক্ৰেতাসকলে এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি কিছু ক্ৰেতা আছে কথা পাতিম যিহেতু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেধৰণে আচলতে বিহুটি আগবঢ়াই লৈ গৈছে বাৰু বিহুটি ভালদৰে আগবাঢ়িছে এতিয়া এই মাছৰ বজাৰত আহিছোঁ মাছ চাবৰ কাৰণে এতিয়াতো বহুত ধৰণৰ মাছ ওলাইছে মাছৰ দামটো অলপ ঊৰ্ধ্বগামী হৈছে অলপ তথাপিতো ল'বই লাগিব বিহু বুলিতো ল'বই লাগিব কি মাছ খাম বুলি ভাবিছা এইবাৰ এতিয়া চাই লওঁ বজাৰত আহিছোঁ যে চিলভাৰ আছে ভকুৱা আছে বিকেট আছে চিতল আছে দাম দৰে মিলিলে যিটো মিলে আৰু সেইটোৱে লৈ দিম মই দেখুৱাইছোঁ এয়া আচলতে বহুত থলুৱা মাছ ইয়াত উপলব্ধ হৈছে আৰু আমি কিছু বিক্ৰেতা আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছোঁ কেনেকুৱা মাছৰ কিলো কেনেকুৱা দাদা মাছৰ কিলোটো 500 টকা চিতল 800 টকা তাৰপিছত ৰৌ 600 টকা এনেকৈ চলি আছে ডাঙৰ মাছ কিমান ওলাইছে কিমান ডাঙৰ আছে আপোনালোকৰ তাত আমাৰ তাত এইখিনি আছে ইয়াতকৈ ডাঙৰ নাই আৰু বেলেগৰ তাত আছে আমাৰ তাত 5 কেজি ওজনৰ চিতল আছে হয় এয়া আচলতে বিক্ৰেতাসকলৰ মনৰ ভাৱ আৰু আমি আন কিছু ক্ৰেতা আছে কেনেকুৱা দাদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকলৈকেও থাকিল হয় মোৰ অসমবাসীলৈকেও থাকিল শুভেচ্ছা কি মাছ খাম বুলি ভাবিছে এইবাৰ তাকে ভাবিছোঁ ৰ'বচোন কি লওঁ আৰি ওলাইছে চিলভাৰ ওলাইছে ডাঙৰ ডাঙৰ ৰৌ ওলাইছে ভকুৱা ওলাইছে চাওঁ কি লওঁ আহিছোঁহে বজাৰ মাছৰ দামটো কিছু ঊৰ্ধ্বগামী বুলি কৈছে হৈছে এতিয়া বেপাৰীয়ে কোৱা মতে বোলে য'ত কিনিছে তাৰ পৰাই তাতেই বোলে বেছি দাম এতিয়া চাওঁ কিমান কি কৰিব পাৰি হয় এনেধৰণে দেখিবলৈ পোৱা গৈছে মাছে মঙহে এসাঁজ খোৱাৰ হেঁপাহৰে এনেধৰণে এইসকল ক্ৰেতাই এই মাছৰ বজাৰত ভিৰ কৰিছে মই দেখুৱাইছোঁ এয়া আচলতে থলুৱা মাছ যথেষ্ট ইয়াত উপলব্ধ হৈছে আমি পোনপটীয়াভাৱে আন কিছু গ্ৰাহক আছে তেওঁলোকৰ সৈতেও কথা পাতিম তাতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেধৰণে কি মাছ কিনিব আজি এতিয়া এই চিতলটা লৈছোঁ চিতল ল'লে কিমান প্ৰতি কিলো কিমানকৈ ল'লে 700 ধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে আমি আপোনালোকক চিপাঝাৰৰ দৃশ্য দেখুৱালোঁ সাংবাদিক মনোজ আলীৰ জৰিয়তে মনোজ আলী আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ